92 দেই 92 এবাৰ 2 মাহমানৰ পিছত 92 ক'বলৈ ভাল লাগিব বৰ ভাল বয়স নহয় এইটো সেইকাৰণে এইটো বয়সৰ কথা ক'বলৈ অকণমান দিগদাৰ অলপমান হতাশা আহি যায় অকণমান কিবা অন্য ধৰণৰ হেৰি হৈ যায় যিবিলাক আচলতে সাহিত্যত ঠাই পোৱা উচিত নহয় সেইবিলাক আহি মই বন্ধ কৰিছোঁ আফটাৰ 80 সেইটো হেৰি বুলি কয় নহয় আৰু অসুদীপৰ কিবা এটা কয় টান টান শব্দবোৰ যে আছে তাৰপিছৰ পৰা এইটো কথা হয় মই এভইড কৰি চলি আছোঁ সদায় কিন্তু দেখিছোঁ নিজে নিজে গুচি আহে সেইকাৰণে তেনেকুৱা কিবা আহিলে তোমালোক বুলিয়ে কৈছোঁ আৰু দেই সেইখিনি বাদ দি পেলাই বাকীখিনি চিন্তা কৰিব সৰুৰে পৰাই কবিতাৰ লগত মোৰ সম্বন্ধ এটা আছে একেবাৰে সৰুৰে পৰা আছে কিন্তু মই এতিয়া বহিলৈ যদি নিজক বিশ্লেষণ কৰোঁ দেখোঁ যে মোৰ চৰিত্ৰটো অকণমান বেলেগ ধৰণৰ আনৰ লগত নিমিলিলে কেতিয়াও নিমিলাৰ কাৰণে আগৰডোখৰ মাৰ খাই থাকিলোঁ সদায় এতিয়া এই বুঢ়া বয়সতহে অলপ মাৰ চাৰ খাবলৈ এৰিছোঁ আৰু আগৰডোখৰ তেনেকৈ আছিল মানে নিমিলা কথাটো হ'লে কি মই স্বীকাৰ কৰি ল'বলৈ টান পাওঁ যে চুটি গল্প হ'বলৈ গ'লে এনেকুৱা হ'ব লাগিব মই আৰম্ভ গল্পটোতে সেইটো এভইড কৰিলোঁ সেইটো তেনেকুৱাকৈ নিলিখিলোঁ তেতিয়া সেই তিলক হাজৰিকা আছিল তেওঁ মোৰ অলপমান ভাৱভুৰ বুলি নিজেই কয় আকৌ তেওঁ কৈছে নহয় তুমি এইটো লাইনতে যোৱা মই সেইকাৰণে লাইনটো কৈছোঁ আৰু কৈছোঁ তেওঁ খোজটো দিওঁতে এনেকৈ দিছে মই দেখিছোঁ গুৱাহাটী আৰু শিৱসাগৰ হৈছে নহয় বাৰু হ'ব দিয়া সেইটো কাৰণে এই কবিতাৰ ক্ষেত্ৰত মোৰ ধাৰণা নহ'লে একেবাৰে কি কবিতা মানে কি আৰু আচলতে মই এতিয়াও দেখোঁ যে কিজানি সকলো বস্তুতে কবিতা আছে চবতে আছে খালি মাত্ৰ তাৰ ৰূপবোৰ বেলেগ বেলেগ ধৰণে আহে খালি আমাৰ লগত মনটোৰ লগত সেই সময়ত যদি কিবা সংযোগ এটা হয় তেতিয়াহ'লে পাওঁ নহ'লে মিছ কৰি যাওঁ সেইটোৱে হয় সেইকাৰণে এই যিটো আনুষ্ঠানিকতা এতিয়া ধৰক আপোনালোকে অন্য ধৰণে নাভাবিব দেই আপোনালোকে যিটো সংগ্ৰহ কৰিলে এতিয়া কি নাম দিছে এইটোৱে যদি এনেকুৱা লাইনত কাম কৰে যে আমি যিমানখিনি সভ্য কৰি লৈছোঁ তেওঁলোকে একেধৰণে কাম কৰি যাব একেধৰণে কবিতা লিখিব একেধৰণে কৰিব তেতিয়াহ'লে মোৰ সমৰ্থন একেবাৰে নাই এইটো যদি কৰে যে প্ৰত্যেকজন কবি বা সৰু কবিৰে প্ৰত্যেকৰে নিজৰ স্বকীয় যি সত্তা এটা আছে সেইটো বিকশিত কৰিবলৈ কিবা অকণমান সুবিধাজনকে কৰি দিব খুজিছে তেতিয়াহ'লে মই এটা কবিতা এতিয়া লিখি আছিলোঁ ওলাব ক'ৰবাত আৰু এতিয়া যে ইউনিফৰ্ম নিপিন্ধাবা বন্ধু স্কুললৈ লওক আমি ইউনিফৰ্ম পিন্ধাই দিওঁ তেতিয়া গোটেই যাক ল'ৰাক যেন মেচিনৰ পৰা উলিয়াই নিচিনাকৈ BA MA কৰি দি দিম আৰু সিহঁতে চাকৰি এটা কৰিব সেইটো জাতি নেকি বাৰু নহ'লে জাতি সেইটো প্ৰত্যেকজন মানুহৰ ল'ৰাৰ প্ৰত্যেকটো শিশুৰ অকণমান ল'ৰাৰ তাৰ কিবা প্ৰতিভা আছে নেকি কোনোবা যদি শিক্ষকে চায় মই কালি নে পৰহি কোনোবা আহিছে মই তেওঁলোকক কৈছোঁ আপোনালোকক আৰু যে LP স্কুলত যেতিয়া পঢ়ি আছিলোঁ গগৈ ছাৰ বুলি ছাৰ এজন আছিলে বৰ এতিয়া মানে ক'ব মন যায় বৰ দুষ্ট ছাৰ আছিল আৰু এটাই বৰ বেয়া কথা আমাক শিকাইছিলে ক্লাছত যত মানে দুষ্টামি শিকাইছিলে এই বাহিৰত আমাৰ এখন হেৰি আছিলে চোতালৰ নিচিনা ঘাঁহ আছে তাত আৰু কিন্তু মানুহে হেৰিত কঠিয়া পাৰে তাৰপৰা তুলি যায় যে ফিল্ড হৈ যায় আৰু তাতে আমাক লৈ গৈ পেলাই হেৰি খেলিবলৈ দিয়ে এইটো আমি সৰুগুডু কৈছিলোঁ তাৰ নামো বেলেগ আছে আজিকালি গৈ সি অলপমান হেৰি ৰূপো পাইছেগৈ সম্ভ্ৰান্ত ৰূপো পাইছেগৈ কাবাডী নাম পাইছে আমাৰবোৰ অকণমান বেলেগ ধৰণৰ আছিলে খেলা সেইবোৰ খেলাই আমাৰ এটা ল'ৰাই পঢ়োঁতে সেই মানে গাঁৱতে সি সৰুগুডু মাল্লিত ভুৱন পোৱালি নকয় তোৰ মাৰ কেনেজনী মোক পাৰে গালি নকয় সি নিজাববীয়াকৈ সি কয় কি যে গাতকৈ গৈ থাকি তাক আমি গাঁত বুলি মাতিছিলোঁ বহুত দিনলৈ পিছলৈ ছাৰে তাক এদিন মাতি আনিলে তাৰপিছত ঠিকেই কৈছে তোৰ গাঁতটো শুনিবলৈও ভাল হৈছে চবে আমি শুনি থাকোঁ তোৰ উশাহ নাই যোৱা বুলি এতিয়া সুৰত কচোন গাত এনেকৈ কচোন তই মোৰ তেতিয়া মনত কথাষাৰ যেতিয়া মই আঁতৰি পঢ়িছোঁ যেতিয়া জিৰিচিৰিম পঢ়িছোঁ তেতিয়া মনত পৰিছে গগৈ ছাৰে জানিছিলনে বাৰু গগৈ ছাৰে কেতিয়াও নাজানে গগৈ ছাৰে কিমান পঢ়িছিলে তাকে নোৱাৰোঁ ক'ব তেওঁ নিজে LP পাছ লাগে তেওঁ সুৰটোৰ প্ৰভাৱ কি হ'ব পাৰে তেওঁ জানিছিল তেতিয়া আৰু এই সুৰটো এতিয়াতো আৰু আপোনালোকে দেখিলে জুবিনে কি কৰি আছে একমাত্ৰ সুৰৰ ওপৰত মানুহটোৱে গোটেই এটা জাতি নচুৱাই আছে কিন্তু সুৰৰ দ্বাৰাই আপোনালোকে চাব মই ক'ৰবাত মতে কৈছোঁ চেলিৰ কথা আপোনালোকে কিন্তু চাব এই ধুমুহাতে মোৰ বহু যুগৰ
সেইকেইটাৰ হেৰিটো চাবচোন আপোনালোকে কেনেকৈ কৰিছে। সি গীটাৰ লৈ আনিছে কিন্তু গীটাৰ লৈ আনিছে কিন্তু বৰ সহজ কাম নহয় কিন্তু কৰিছে। এই প্ৰত্যেকজন কবিৰটোৰ দায়িত্ব তাতেই, প্ৰত্যেকজন কবিৰ দায়িত্ব থাকে, তেওঁলোক বেলেগ হ'ব, তেওঁলোক বেলেগ হ'ব। গতিকে এই এজন কবিকে কৰিবৰ কাৰণে যদি কিবা উপায় কৰিব পৰা যায়, তাৰ কাৰণে তৰ্ক লাগে, হাই কাজিয়া লাগে নিজৰ মাজতে। পঢ়িছে চাগে ৰেল, কোনোবাই ৰেলত সেই শেষৰ ফালে যে যেতিয়া চেলি মৰে, সাগৰতে মৰে, কিবা কাৰণে মানে ধৰ্মবিলাকৰ কথা আছে নহয়, আননেচাৰেল ডেথ হ'লে আমাৰতো মুছলমানে কবৰে নিদিয়ে, হেৰি কবৰ দিয়ে, জানাজা নপৰে, এইবোৰ কৰাই কিবা কিবি। তেওঁলোকৰ হেৰি হ'লে পুৰি পেলায়, সাগৰ পাৰত পুৰি পেলালে। মানুহটো জ্বলি গ'ল, হাৰ্টটো নজ্বলিলে, ধোঁৱাই আছে, সৰু হাৰ্ট অকণমান। বাহিৰত আহি পেলাই কৈছে এইটোতো গল্ডেন হাৰ্ট, ক'ত জ্বলিব, এইটো জ্বলিব নোৱাৰে বুলি এনেকৈ হেৰি কৰি পেলাই সাগৰৰ বস্তু সাগৰলৈ যাবলৈ পেলাই দিছে। এইবোৰ এনেই দেখিবলৈ হেৰি যেন লাগে আৰু কিবা চিম্বল আহিছে এনেকুৱা লাগে, কিন্তু আচলতে বৰ গভীৰ ভিতৰত কথা। হাৰ্ট নজ্বলেতো, হাৰ্টটো জ্বলিব নোৱাৰিব, চাই হ'ব পাৰিব কিন্তু জ্বলি নাযায় কিন্তু হাৰ্ট, গল্ডেন হাৰ্ট হ'লে। গতিকে গল্ডেন হাৰ্ট লাগে আমাক চবকে। ধন্যবাদ। আজি আমি কাব্যধ্বনি অসমৰ তৰফৰ পৰা আমাৰ ইমৰান শ্বাহ ছাৰৰ ওচৰলৈ আহিছিলোঁ। আমি কাব্যধ্বনি অসমে জন্ম লগ্নৰ পৰা অসমত যিসকল সিঁচৰিত হৈ আছে কবিসকল, সেইসকল কবিসকলক লগতে যিসকল সাহিত্য মানে জাতীয় স্বাৰ্থত কাম কৰা ব্যক্তিসকলক আমি একত্ৰিত কৰি এটা আমি গোটেই অসমৰ যি কাব্য যিটো সৃষ্টি, সেই সৃষ্টি যাতে বিশ্বৰ দৰবাৰলৈ লৈ যাব পাৰি, এই কথাখিনি আমি চিন্তা কৰি আমি প্ৰতি বছৰে কাব্যধ্বনি অসমীয়া ৰাষ্ট্ৰীয় কবি সন্মিলন অনুষ্ঠিত কৰি আহিছোঁ। এই বছৰটো 1-2 নৱেম্বৰত তিনিচুকীয়া মাকুম বাৰেকৈত আমি অনুষ্ঠিত কৰিম। আৰু ইয়াৰ লগতে আমি যিসকল অসমৰ পুৰুষা ব্যক্তি, বিশেষকৈ কবিতাৰ লগত জড়িত, সাহিত্যৰ লগত জড়িত বা বিভিন্ন সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তিসকলক আমি সন্মান প্ৰদান কৰাৰ কাৰণে এটা কাৰ্যসূচী আছিল। আৰু সেই সূত্ৰে আজি আমি ইমৰান ছাৰৰ ঘৰলৈ আহি আজি এই সম্বৰ্ধনা অনুষ্ঠানটো আমি ইতিমধ্যে তেখেতক আমি সন্মান প্ৰদান কৰিছোঁ। গতিকে আমি এই কাৰ্যসূচী আমি ভৱিষ্যতেও প্ৰতিজন আমাৰ পুৰুষা ব্যক্তিসকলক আমি অব্যাহত ৰাখিম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।